Hello everyone, good evening সকলোকে আৰু নমস্কাৰ ধেমাজি পৰিবাৰ হেল্ল ডটৰ পৰা মই আপোনালোক সকলোকে আজি এই ইভিনিং লাইভলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকে লাইভটো চাই ভাল পাব সোনকালে আপোনালোকে আজি লাইভৰ জয়েন হৈ ল'ব বহুতখিনি ধুনীয়া কালেকশ্যন লৈ আহিছো লগতে বহুতে কম প্ৰাইজত পাই যাব তেন্তে আহক আজি আমাৰ ফাৰ্টিটোৰ সৈতে আৰম্ভ কৰি যাওঁ আজি ফাৰ্ষ্টতে আপোনালোকৰ বাবে লৈ আহিছো যে ডাৰ্ক স্কাই ব্লু কালাৰ জোৰা সৈতে আৰম্ভ কৰিব লৈছো মিচিং জোৰা হয় পটবিনি বৈছে ফুলখিনি ইয়াতে সূতা ফুলেৰে কৰিছে যদিও ফিনিচিংটো বহুতেই ধুনীয়া এয়া হৈছে ইয়াতে চাদৰ আঁচলটো ইয়াতে সব ঘাই ইয়াতে বিচনী ঘাইকো কৰি দিয়া হৈছে কালাৰ পুৰা মাল্টি কালাৰতে থাকিব আৰু লগতে গাত কৰি দিয়া হৈছে এটা বুটা কাপোৰযোৰ বহুতে ধুনীয়া হয় কাপোৰযোৰ আপোনালোকক সূতা ফুলে কৰিছে যদিও ইয়াৰে ফিনিচিংটো বহুতে ধুনীয়া জ্যোতিস্মিতা কাইছে মাইনা হাই হেল্ল' গুড ইভিনিং বাইদেউ ধুনীয়া লাগিছে কাপোৰ থেংক ইউ আৰু ইয়া হৈছে ইয়াৰে চাদৰ আঁচলটো আৰু ইয়াতে পটিবোৰ আপোনালোকক দেখুৱাইটো পটি ইয়াতে হাফ পটিকো কৰি দিয়া হৈছে এয়া চাওক পটিবোৰ ইয়াতে হাফ পটিকো কৰি দিয়া হৈছে চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা হাফ পটি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু ব্লাউজৰ পিছটো ইয়াতে বহুতে ডাঙৰকে কৰিছে আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন জ্যোতিস্মিতা কাইছে মাইনা শ্বেয়াৰ কৰি দিছো থেংক ইউ আৰু এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰি দিয়া হৈছে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 4500 আপোনালোকে এইটো স্কাই ব্লু কালাৰতে মিচিং জোৰাযোৰ ল'ব পাৰিব আৰু নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছো আপোনালোকৰ বাবে ৰেড কালাৰতে এইটো কিন্তু বহুতে ধুনীয়া হয় ফিনিচিংটো ইয়াৰে বহুতে বেছি ভাল হয় সূতা ফুলে কৰিছে যদিও ফিনিচিং বহুত ধুনীয়া কামৰ ফিনিচিংটো লগতে কালাৰ যিহেতু ইয়াতে মাল্টি কালাৰতে আছে আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলটো ইয়াতে কৰতি খাই দুটাকৈ কৰি দিয়া হৈছে লগতে গাত কৰি দিয়া হৈছে 3টা 4টা এনেধৰণকৈ বুটাবোৰ থাকিব আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলটো আৰু এইটোৰ জোৰাটো আপোনালোকে ল'ব পাৰিব 4850 4850 তে এইটোৰ জোৰাটো ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে পটিয়াতে কৰি দিয়া হৈছে কৰতি খাই ফুল পটিকৈ ইয়াতে 7টাকৈ আছে 6টা আপোনালোকৰ চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে ব্লাউজৰ পিছটো আহল বহল ডাঙৰকৈ আছে আৰু মেখেলাখন দেখুৱাইটো এয়া হৈছে এটা মেখেলাখনৰ চাও ফুলবোৰ ইমান টুপলিকে কৰিছে কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আকৌ মই জনাইছো ইয়াৰে প্ৰাইচটো আহিব 4850 নেক্সট লৈ আহিছো আপোনালোকৰ বাবে চেমিনুনি এইটো এছ কালাৰটো জোৰা এইটোৰ পটবিনিত নুনি বৈছে এইটো চেমিনুনি জোৰা হয় প্ৰাইচটো বাৰু কম প্ৰাইচতে পাই যাব আৰু এইটো আপোনালোকে ল'ব পাৰিব 3650 3650 তে এয়া চাওক কালাৰ ইয়াতে ডুৱেল কালাৰ কৰিছে দুটা কালাৰ কৰিছে আৰু ৰেড এণ্ড আপোনালোকৰ য়েল্লো কালাৰ থাকিব ফুলখিনি ডলি সূতা ৱৰ্ক কৰিছে এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলটো এছ কালাৰ হ'ব আৰু গাত এইটো ডিজাইনৰ বৰফি টাইপ বুটাকো ৰাখিছে এইটো ল'ব পাৰিব 3650 3650 তে এইটো জোৰাযোৰ ল'ব পাৰিব আৰু ইয়াতে দেখুৱাইটো মই আপোনালোকক পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকো 7টা 6টা ইয়াতে চাদৰ কাষৰ বাবে কৰিছে আৰু ইয়াৰ পৰা এটা কৰি দিয়া হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে আৰু এনেধৰণৰ হ'ব ইয়াৰে পটিবোৰ চাও হাফ পটিক আৰু যিহেতু মই কৈছো ডলি সূতাৰে ৱৰ্ক কৰিছে আৰু ব্লাউজৰ পিছটো ইমানটো ডাঙৰকৈ ৰাখিছে এয়া হৈছে ব্লাউজৰ পিছটো আৰু ইয়াতে দেখুৱাইটো মই মেখেলাখন আপোনালোকক দেখুৱাইটো বাৰু এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখনে চাও ফুলবোৰ ইমানটো পলিকে কৰিছে কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় মাত্ৰ ল'ব পাৰিব 3650 তে নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছো আপোনালোকৰ বাবে ব্লেক কালাৰটো এইটো মিচিং জোৰা এইটো কিন্তু ফিনিচিংটো ধুনীয়া প্লাছ ইয়াত আপোনালোকৰ ফুলবোৰ ডিএমচি সূতাৰে ৱৰ্ক কৰি দিয়া হৈছে এইটো যদি ল'ব বিচাৰে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব এয়া হৈছে ইয়াতে চাদৰ আঁচলটো চাও ফুলখিনি বহুতে ওপৰলৈকে হেভিকে ৱৰ্ক কৰিছে চাদৰ আঁচলটো বহুতে বেছি ধুনীয়া হয় ঘাই বিচনী ঘাই থাকিব ঘাইটো মাল্টি কালাৰ প্লাছ ফুলখিনিও মাল্টি কালাৰ আৰু গাত কৰি দিয়া হৈছে 2টা 4টা এনেধৰণকৈ মাল্টি কালাৰতে বুটাবোৰ ৰাখিছে যদি এইটো ব্লেক কালাৰতে মিচিং জোৰাটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰিব এইটো ল'ব পাৰিব 5850 ডিএমচি সূতাৰে ৱৰ্ক কৰিছে 5850 আৰু এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে ফুল পটিকৈ থাকিব ইয়াতে চাদৰৰ কাষৰ বাবে আৰু ব্লাউজৰ পিছৰ কাৰণে ইয়াতে ডিজাইনটো হেভিকৈ পাই যাব এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা হেভি ডিজাইন লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো এইটো ল'ব পাৰিব মাত্ৰ 5850 তে আৰু ইয়াতে দেখুৱাইটো মই আপোনালোকক মেখেলাখনো ফুলখিনি চাব পাৰে ইমানটো পলিকে ইয়াতে মেখেলাখনৰ ফুলবোৰ ৱৰ্ক কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন মাত্ৰ ল'ব পাৰিব এইটো জোৰাযোৰ 5850 পিয়ৰ ডিএমচি সূতাৰে ৱৰ্ক কৰিছে আৰু নেক্সটলৈ চাওঁ
নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে মুগা কালাৰতে এইযোৰ চেমিনুনি যোৰা লৈ আহিছোঁ আৰু এতিয়াতো গৰম দিন হয় গৰম দিনত আপোনালোকে এইযোৰহে চেমিনুনি মানে পদবিধি নুনিব এইযোৰহে যোৰা পিন্ধি বহুতেই বেছি ভাল পাব এয়া হৈছে যে চাদৰ আচলটো খাই ইয়াত বিচনী খাইকো দুটাকো কৰি দিয়া হৈছে মাল্টি কালাৰতে থাকিব ফুলবোৰ আৰু দূৰৰ পৰা আপোনালোকে একদম মুগা যেন দেখা যাব গাত কৰি দিয়া হৈছে দুটাকো বুটা আৰু এনেধৰণৰ হ'ব ইয়াৰে চাদৰৰ আচলটো আৰু এইযোৰ ল'ব পাৰিব 5550 5550তে ল'ব পাৰিব আৰু ইয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে হাফ পটিকো 7টা 6টা চাদৰৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিব মেখেলাখন এয়া হৈছে যে মেখেলাখনৰ ফুলখিনি চাওক ইমানটো পোৱালৈকে কৰিছে আৰু ইয়াৰে চাব পাৰে প্ৰত্যেকটো বুটাইতে স্পষ্টকৈ ফুটি উঠিছে ফিনিচিংটো বহুতে বেছি ধুনীয়া মাত্ৰ ল'ব পাৰিব 5550তে যিমান পাৰে সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি কিনে অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকক মই লাইট এটা স্কাই ব্লু কালাৰটো লৈ আহিছোঁ পদবিধিত নুনি বোৱা চেমি নুনি আমাৰ নিজৰ হালৰে এইটো গেৰুটোৰা দেখুৱাই দিওঁ আপোনালোকক এয়া হৈছে ইয়াতে চাদৰ আচলটো খাই ইয়াতে কৰতি খাই কৰিছে খাইটো ইয়াতে ৰয়েল ব্লু এণ্ড হোৱাইট কালাৰটো কৰিছে লগতে গাত কৰি দিয়া হৈছে দুটাকো বুটা আৰু ইয়াৰে আপোনালোকৰ গেৰৰ ডিজাইনটো এনেধৰণকৈ থাকিব এনেধৰণৰ হৈছে ইয়াৰে গেৰৰ ডিজাইনটো মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 3500 3500তে আৰু এয়া হৈছে এটি মেখেলাখনে ফুলবোৰ চাওক ইমানটো পোৱালৈকে মেখেলাখনে ফুলবোৰ কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে হাফ পটিকো 7টা কৰিছে 6টা চাদৰৰ কাষৰ বাবে আৰু এটা ইয়াতে কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3500তে ইয়াৰ বাৰু কালাৰ যদি বেলেগ বিচাৰে আপোনালোকে বিভিন্ন ধৰণৰ কালাৰ পাই যাব মোক কমেণ্ট কৰি জনালে হ'ল মই আপোনালোকক দেখুৱাই দিম নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে গৰমত পিন্ধিব পৰা বহুতে ধুনীয়া লৈ আহিছোঁ চিন্থেটিক কটনৰ যোৰা ৰাফ ইউজৰ কাৰণে ভাল হয় কলেজ স্কুল অফিচ আপোনালোকে সকলোতে ধুনীয়াকৈ পিন্ধিব পাৰিব পিন্ধিবলৈ কমফৰ্টেবল প্লাছ ইয়াত আপোনালোকৰ ৱাশ্বেবলো হয় ইয়াত চাওক ঘাই কৰিছে বিচনী ঘাই পাৰ্পল এণ্ড গল্ডেন কালাৰ গুণাত থাকিব আৰু গাত কৰি দিয়া হৈছে গছা বুটা টাইপে কৰিছে আৰু এটাকৈ এনেধৰণৰ বুটা থাকিব আৰু এইটো ল'ব পাৰিব 1550 মাত্ৰ 1550তে যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব চিন্থেটিক কটনৰ যোৰা হয় আৰু এয়া হৈছে এটা মেখেলা কালাৰটো বিৰাট ধুনীয়া আৰু এইটো কাপোৰ মেটেৰিয়েলত আপোনালোকে লাইট কালাৰ বিভিন্ন ধৰণৰ পাই যাব মোক কমেণ্ট কৰি জনালে হ'ল মই দেখুৱাই দিম ইয়া হৈছে এটা মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটিয়াতে হাফ পটিকো 7টা কৰিছে 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 1550তে নেক্সটতে আৰু ইয়াৰে কালাৰটা দেখুৱাই এইটো অলিভ কালাৰ লাইট অলিভ কালাৰ লৈ আহিছোঁ ইয়াতে ৰাণী পিংক এণ্ড আপোনালোকক গল্ডেন কালাৰ গুলাত ফুলবোৰ কৰি দিয়া হৈছে ইয়া হৈছে ইয়াতে চাদৰ আচলটো চাওক এনেধৰণকো কৰিছে আৰু গাত কৰি দিয়া হৈছে ইয়াতে দুটাকো বুটা এইটো ল'ব পাৰিব মাত্ৰ 1550তে সোনকালে স্ক্ৰীনশ্বট মাৰি কাপোৰযোৰ অৰ্ডাৰ কৰি ল'ব আৰু মেখেলাখন ইয়াতে দেখুৱাই দিওঁ বাৰু ইয়া হৈছে এটি মেখেলা চাওক মেখেলাখনৰ ফুলবোৰ ইমানটো পোৱালৈকে কৰিছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পটি ইয়াতে 7টা 6টা চাদৰৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব 1550 নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাব পাৰে নুনি গৰিলিতে আপোনালোকৰ বাবে ছিংগল চাদৰ লৈ আহিছোঁ যিকোনো মেখেলাৰ লগত ধুনীয়াকৈ পিন্ধিব পাৰিব আপোনালোকে সুৰজ কুমাৰ গুড ইভিনিং আৰু থেংক ইউ আমাৰ লাইভত জইন হোৱাৰ বাবে লগতে কমেণ্ট কৰাৰ বাবে আৰু এয়া হৈছে এতিয়া চাদৰ আচলটো খাই ইয়াত কৰতি খাই কৰিছে ইয়াতে ব্লেক এণ্ড গল্ডেন কালাৰ গুণাত কৰি দিয়া হৈছে আৰু ইয়াতে চাব পাৰে দুটাকো বুটা কৰি দিয়া হৈছে আৰু পাৰিটো ইয়াতে ব্লেক কালাৰ ৰাখিছে আৰু এইখন আপোনালোকে ছিংগল চাদৰখন ল'ব পাৰিব মাত্ৰ 1450 1450 মাত্ৰ ল'ব পাৰিব 1450তে এইখন ছিংগল চাদৰ নুনি গাড়ীতে ইয়াৰ যদি কালাৰ বেলেগ কালাৰ লাগে তেতিয়াহ'লে পাই যাব বাৰু নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে বহুতে ধুনীয়া এযোৰ লৈ আহিছোঁ ৰেড কালাৰতে এইযোৰ চেমিনুনি যোৰা ইয়াতে ফুলৰ কালাৰ ডুৱেল কালাৰ কৰিছে অৰেঞ্জ এণ্ড আপোনালোকৰ ব্লেক কালাৰ কৰি দিয়া হৈছে আৰু ইয়া হৈছে ইয়াতে চাদৰ আচলটো এনেধৰণৰ থাকিব ইয়াতে দুটাকৈ বিচনী খাই কৰি দিয়া হৈছে ফুলকৈ আৰু লগতে গাত কৰি দিয়া হৈছে দুটাকো বুটা অৰেঞ্জ দুটা ব্লেক দুটা এনেধৰণকৈ আৰু ইয়া হৈছে ইয়াতে চাদৰৰ আচলটো আৰু এইটো ল'ব পাৰিব 5000 5000 টকাতে এইটো যোৰাটো ল'ব পাৰিব আৰু ইয়াতে চাওক পটিবোৰ এনেধৰণকৈ কৰি দিয়া হৈছে পটি থাকিব ইয়াতে চাদৰ কাষৰ বাবে ফুল পটিকৈ কৰি দিয়া হৈছে আৰু ব্লাউজৰ পিছৰ কাৰণে ইয়াতে এটা পটি ৰাখিছে বাৰু এইটো এটা আপোনালোকৰ ফুল পটি থাকিব ব্লাউজৰ পিছৰ বাবে লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব 5000তে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিব মেখেলাখন এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পোৱালৈকে কৰিছে যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাটো অৰ্ডাৰ কৰি ল'ব চেমিনুনি হয় আৰু মিচিং যোৰাবোৰ এটা ডিজাইন অকল এইযোৰ ৰখা হয় গতিকে যোনটো ভাল লাগে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আহিছোঁ পদ্মিনী আপোনালোকৰ বাবে এইযোৰ পাঁচক যোৰা লৈ আহিছোঁ
পদ্মিনী বাই পদ্মিনী হয় ইয়াতে পাৰীটো পিংক কালাৰত ৰাখিছে ঘাই কৰি দিয়া হৈছে কৰটি ঘাইকৈ ঘাইটোতে ব্লেক এণ্ড গোল্ডেন য়েলো কালাৰ থাকিব পাৰীটো থাকিব পিংক কালাৰ এইটো হৈছে পদ্মিনী বাই পদ্মিনী পাজক যোৰা প্ৰাইচটো ইয়াৰে কম প্ৰাইচ হয় 1850 আপোনালোকে এইযোৰ পাজক যোৰাটো ল'ব পাৰিব আৰু যদি বেলেগ কিবা যোৰা বা কালেকশ্যন চাব বিচাৰে মোক কমেণ্ট কৰি কিনে জনাব পাৰে আৰু ব্লাউজৰ পিছৰ কাৰণে ইয়াতে এটা পটি ৰাখিছে এইটো পটি হৈছে আপোনালোকৰ ব্লাউজৰ পিছৰ বাবে লগতে ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1850 আৰু ইয়াতে দেখুৱাই দিব মেখেলাখন এয়া হৈছে ইয়াতে মেখেলাখনে চাওক মানে অকল ঘাইটো যিহেতু আছে গাঁতটো আপোনালোকক বুটাবোৰ নাই দিয়া চিম্পলকে হয় এনেধৰণৰ হ'ব ইয়াৰে মেখেলাখন মাত্ৰ ল'ব পাৰিব এইযোৰ পাজক যোৰাযোৰ 1850 1850 নেক্সট লৈ চাওঁ আপোনালোকৰ বাবে এইযোৰ পাৰ্পল কালাৰটি মিচিং যোৰা এইযোৰ পদ্মিনী বাই পদ্মিনী হয় চেল বৰ্ডাৰ দিয়া যোৰা হয় কালাৰ ইয়াতে মাল্টি কালাৰটি পাই যাব চেল পাৰি হয় পাহাৰ ডিজাইনত থাকিব আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলটো ঘাই ইয়াত কৰতি ঘাই দুটাকো কৰি দিয়া হৈছে আৰু এনেধৰণৰ হ'ব ইয়াৰে চেল পাৰি লগতে গাঁত কৰি দিয়া হৈছে চাৰিটাকো বুটা এইযোৰ যোৰাটো ল'ব পাৰিব 4550 4550 আৰু চেল পাৰি বুলি ক'লে যিহেতু মিচিং যোৰাবোৰ এতিয়া বৰ্তমান পাহাৰ ডিজাইনটো বেছিকৈ চলিছে আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা হাফ পটি কৰতিকে হাফ পটি মাল্টি কালাৰ আৰু ইমানটো ডাঙৰকে থাকিব ইয়াৰে ব্লাউজৰ পিছটো আৰু ইয়াতে দেখুৱাই দিম আপোনালোকক মেখেলাখন এয়া হৈছে ইয়াতে মেখেলা চাওক মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে যদি এইটো পাৰ্পল কালাৰটো যোৰাটো ল'ব বিচাৰিছে চেল্ফ পাৰি হোৱা আগৰবাৰ দেখুৱাই দিওঁ পাহাৰ ডিজাইনৰ চেল্ফ পাৰি গাত চাৰিটাকো বুটা আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 4550 আৰু নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰয়েল ব্লু কালাৰটো এইটো বহুতে ধুনীয়া পদ্মিনী বোৱা এইটো ৰিভি কাছিং যোৰা লৈ আহিছোঁ আপোনালোকৰ বাবে পদ্মিনী বাই পদ্মিনী ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো ঘাই বিচনী ঘাইকো কৰিছে আৰু চাব পেনেথনকো ৰুলিং টাইপ মানে কৰিছে লগতে মাজত অলপ আপোনালোকক বুটাও দিয়া হৈছে মাল্টি কালাৰতে ৰিভি কাছিং যোৰা হয় আৰু ইয়া হৈছে ইয়াতে চাদৰৰ আঁচলটো এনেধৰণকো কৰিছে এইটো আপোনালোকে ল'ব পাৰিব 3050 ল'ব পাৰিব এইযোৰ ৰয়েল ব্লু কালাৰতে কাছিং যোৰাযোৰ আৰু ব্লাউজৰ কাৰণে ইয়াতে চাওক এটা হাফ পটি ৰাখিছে ব্লাউজৰ পিছৰ বাবে আৰু গাছেং যিহেতু এনে পটি নাথাকে আৰু ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছটো আৰু এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখনৰ ডিজাইনটো ইমানটো পলিকে কৰিছে এইটো ল'ব পাৰিব 3050 ৰয়েল ব্লু কালাৰতে কাছেং যোৰাযোৰ আৰু এইটো আপোনালোকৰ মানে যিহেতু এটা হেৰিয়ৰ মানে এটা ডিজাইন অকল এইটো ৰখা হয় গতিকে যোনটো ভাল লাগে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব পাছত বিচাৰিলে হয়তো নাপাব পাৰে 3050 এইটো ৰয়েল ব্লু কালাৰতে কাছেং যোৰাযোৰ ল'ব পাৰিব অলপমান মানে এনেকুৱা টাইপৰ আৰু হেভি আৰু এইযোৰ আছে স্কাই ব্লু মই দেখুৱাওঁ বাৰু একেবাৰে সেমো নহ'ব কিন্তু ডিজাইনটো এয়া চাওক কৰতি ঘাইত কৰি দিয়া হৈছে এইটো হৈছে স্কাই ব্লু কালাৰ এয়া চাওক এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলটো এনেধৰণকো কৰি দিয়া হৈছে এইটোৰ কিন্তু বহুতেই বেছি ধুনীয়া হয় এইটো ৰেডিটো কৰাৰ পিছতো বহুতেই বেছি ভাল লাগিব আৰু গাছেংটো আপোনালোকৰ ডিজাইনটো এনেধৰণকতো থাকিবই আৰু কালাৰ ইয়াতে মাল্টি কালাৰ কৰিছে আৰু কামটো ইয়াৰে ফিনিচিংটো বহুত বেছি ধুনীয়া আৰু কিছুমান থাকে পদ্মিনী যিটো কাপোৰটো মানে বহুত হেলেকা হয় আৰু সেইটো সেনেকুৱা নহয় আপোনালোকৰ চাপৰি ষ্ট্ৰং আছে কাপোৰটো আৰু পিন্ধিও ভাল পাব এনেকুৱা নহয় যে গৰমত একেবাৰে পিন্ধিব নোৱাৰি সেনেকুৱাও নহয় এইটো ল'ব পাৰিব মাত্ৰ আপোনালোকে সেম প্ৰাইচ হ'ব আগৰ যুগতে 3050 এইটো যোৰাটো ল'ব পাৰিব আৰু ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা পটি হাফ পটি লগতে ইমানটো ডাঙৰকে থাকিব ব্লাউজৰ পিছটো আৰু ইয়াতে দেখুৱাই দিব মেখেলাখন এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলিকে কৰিছে মানে ডিজাইনটো যদি এইটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে পাৰ্পল কালাৰটো এইটো লৈ আহিছোঁ পদ্মিনী বাই পদ্মিনী ফুলখিনি ইয়াতে সূতা ফুলো কৰিছে যদিও ফিনিচিং বহুতে ধুনীয়াকৈ কৰিছে আৰু হেভিকো কৰিছে ইয়া হৈছে চাদৰ আঁচলতে তিনিটাকৈ খাই কৰতি ঘাই তিনিটাকো কৰিছে আৰু ইয়া হৈছে ইয়াতে চেল্ফ পাৰিটো বাকী গাটো বক্স ডিজাইনতে মাল্টি কালাৰতে বুটা ৰাখিছে ইয়া হৈছে ইয়াতে চাদৰ আঁচল চাওক কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় আৰু এইটো আপোনালোকে পাৰ্পল কালাৰতে যোৰাটো ল'ব পাৰিব 4550 ল'ব পাৰিব চাওক কাপোৰযোৰ বহুত বেছি হেভি হয় চাদৰ আঁচলটো হেভিয়ে গাত এনেধৰণৰ থাকিব বুটা আৰু এইটো হৈছে চেল্ফ পাৰিটো কাপোৰযোৰ পিন্ধিলেও বহুত বেছি ভাল লাগিব এইটো পাৰ্পল কালাৰতে চেল্ফ পাৰি যোৰাটো ল'ব পাৰিব 4550 4550 সোনকালে অৰ্ডাৰ কৰি ল'ব এইটো ব্লাউজৰ পিছৰ কাৰণে পটিটো লগতে ইমানটো ডাঙৰকে থাকিব ইয়াৰে ব্লাউজৰ পিছটো আৰু মেখেলাখন দেখুৱাই দিওঁ মেখেলাখন আপোনালোকক ওপৰলৈকে ফুলখিনি কৰিছে মই দেখুৱাইছোঁ বাৰু
এইটো চাওক এইটো হৈছে আপোনালোকৰ মেখেলাখন ইয়াতে মেখেলাখনৰ ফুলখিনি ইমানটো পলৈকে কৰিছে এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাখন আৰু এইটো যোৱাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 4,550তে যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰিব নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছোঁ আপোনালোকৰ বাবে এইটো লেভেণ্ডাৰ কালাৰতে আমাৰ হালৰে এইটোৰ গেৰোটো আপোনালোকক দেখুৱাওঁ এইটোৰ বহুতেই বেছি ধুনীয়া হয় চাওক লেভেণ্ডাৰ কালাৰ লাইট এটাৰ কালাৰ লৈ আহিছোঁ ঘাইটো কালাৰ হৈছে পেৰট গ্ৰীণ এণ্ড য়েল্ল' কালাৰ ইয়াৰ হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণকৈ কৰিছে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা আৰু ইয়াৰ হৈছে ইয়াতে গেৰৰ ডিজাইনটো এনেধৰণকৈ ইয়াতে গেৰৰ ডিজাইনটো কৰিছে বহুতেই বেছি ধুনীয়া এইটো যোৱাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3,500 এইটো হেড গেৰৰ যোৱা ল'ব পাৰিব আৰু এইটো এতিয়া গৰমৰ দিনত পিন্ধিবৰ কাৰণে ভাল চলি নাযায় কাপোৰযোৰ আৰু আপোনালোকৰ মাল্টি কালাৰ ৱৰ্ক কৰিছে আৰু চাব গেৰৰ যোৱাবোৰ আপোনালোকৰ পতি নাথাকে কিন্তু যিহেতু এইটো হেড আপোনালোক আমাৰ ডিজাইন দি কিনে শালৰ নিজৰ শালতে বনাব দিয়া হৈছে এইবাবে ইয়াত আপোনালোকে পতিবোৰো পাই যাব ধুনীয়াকৈ এয়া হৈছে চাদৰ আঁচলটো দেখুৱাম বাৰু পতি মেখেলাখন হৈছে এইখন চাওক ইমানটো পলৈকে আপোনালোকৰ মেখেলাখনৰ ফুলবোৰ ৱৰ্ক কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে চাওক পতি ইয়াতে 7টা কৰিছে 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে এইটো হৈছে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব 3,500 সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব আৰু যদি বেলেগ কিবা চাব বিচাৰে মোক কমেণ্ট কৰি কিনে আপোনালোকে জনালে হ'ল আৰু নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছোঁ আপোনালোকৰ বাবে এইটোৰ স্কাই ব্লু কালাৰতে লৈ আহিছোঁ ইয়াতে গেৰো কালাৰটো কৰিছে অৰেঞ্জ এণ্ড আপোনালোকৰ হোৱাইট কালাৰ কৰিছে এইযোৰ যোৰাযোৰ আৰু ইয়াৰ হৈছে ইয়াতে চাদৰ আঁচলটো চাওক কালাৰ মাল্টি কালাৰ কৰিছে আৰু বহুতে বেছি উজ্জ্বল লাগিছে যোৰাযোৰ ভাল লাগিছে গাত কৰিছে দুটাকৈ বুটা আৰু ইয়াৰ হৈছে ইয়াতে গেৰৰ ডিজাইনটো এনেধৰণকৈ থাকিব এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 3,500তে যদি এইটো ল'ব বিচাৰিছে সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব ইয়াৰ চাওক চাদৰ আঁচলটো আকৌবাৰ দেখুৱাই দিওঁ এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলটো অৰেঞ্জ এণ্ড আপোনালোকৰ হোৱাইট কালাৰটো মেইন যোনটো ঘাইটো হয় সেইটো কালাৰ ৰাখিছে আৰু ইয়াৰ হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে পতি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পতি ইয়াতে হাফ পতিকৈ 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৱাযোৰ 3,500তে নেক্সটলৈ যাওঁ নেক্সটলৈ আহিছোঁ অৰেঞ্জ কালাৰ এইযোৰ অৰেঞ্জ কালাৰ হ'ব ইয়াতে চাওক বহুতেই ধুনীয়া এইটো আপোনালোকৰ সি গ্ৰীণ সি গ্ৰীণ হ'ব সি গ্ৰীণ এণ্ড ব্লেক কালাৰ কৰিছে আৰু ইয়াৰ হৈছে ইয়াতে চাদৰ আঁচলটো এনেধৰণকৈ কৰি দিয়া হৈছে লগতে গাত কৰিছে দুটাকৈ বুটা আৰু ইয়াৰ হৈছে ইয়াতে চাওক গেৰৰ ডিজাইনটো এনেধৰণৰ ইয়াতে গেৰৰ ডিজাইনটো কৰিছে এইটো আপোনালোকৰ বহুতেই ধুনীয়া হয় যদি এইটো ল'ব বিচাৰিছে আপোনালোকে স্ক্ৰীনশ্বট এইটো অৰেঞ্জ নহ'ব চাগে এইটো ৰেডে হ'ব এয়া চাওক এনেধৰণৰ হ'ব ইয়াতে গেৰটো এনেধৰণকৈ কৰিছে আৰু মেখেলাখন ইয়াতে দেখুৱাই দিওঁ বাৰু ইয়াৰ হৈছে ইয়াতে মেখেলাখনে ফুলখিনি ইমানটো ওপৰলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে ইয়াতে পতি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পতি ইয়াতে কৰি দিয়া হৈছে হাফ পতিকৈ 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৱাযোৰ 3,500 3,500তে সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব আৰু যদি বেলেগ কিবা চাব বিচাৰে মোক কমেণ্ট কৰি কিনে জনাব নেক্সটত আৰু এযোৰ দেখুৱাই দিওঁ স্কাই ব্লু কালাৰ ইয়াতে ঘাই যোনটো হয় সেইটো পিংক এণ্ড হোৱাইট কালাৰ কৰিছে এয়া হৈছে ইয়াতে চাদৰ আঁচলটো চাওক এনেধৰণকৈ কৰিছে কালাৰ মাল্টি কালাৰ গাত কৰিছে দুটাকৈ বুটা আৰু এয়া হৈছে ইয়াতে গেৰৰ ডিজাইনটো চাওক গেৰৰ ডিজাইনটো ইয়াতে এনেধৰণকৈ কৰি দিয়া হৈছে কৰতি ঘাই দি কিনে আৰু এইটো আপোনালোকে ল'ব পাৰিব 3,500তে পদ্মিনী বাই নুনি হয় মানে পদ্মিনী নুনি বৈছে চেমি নুনি যোৰা আৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলৈকে কৰিছে আৰু মেখেলাখনৰ লগতে পতি আৰু ব্লাউজৰ পিচ এটেচ হৈ আছে পতি ইয়াতে হাফ পতিকৈ 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিচৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ 3,500তে আৰু নেক্সটলৈ যাওঁ নেক্সট আহিছোঁ আপোনালোকৰ বাবে এটা য়েল্ল' কালাৰতে লৈ আহিছোঁ এযোৰ DMC সূতাৰে ৱৰ্ক কৰা পিয়ৰ DMC সূতাৰে ৱৰ্ক কৰা এযোৰ মিচিং যোৰা লৈ আহিছোঁ ইয়াৰে কামৰ ফিনিচিংটো বহুতেই বেছি ধুনীয়া হয় ইয়াৰ হৈছে ইয়াতে চাদৰ আঁচলটো চাবৰ পৰা বিচনীকাহে দুটাকৈ কৰি দিয়া হৈছে আৰু লগতে গাত কৰি দিয়া হৈছে মাল্টি কালাৰতে 4টাকৈ বুটা এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলটো চাবৰ পৰা কাপোৰযোৰ বহুতেই বেছি ধুনীয়া হয় সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰিব আৰু এইটো আপোনালোকে ল'ব পাৰিব 5,000 নহয় চৰি এইটো আপোনালোকে ল'ব পাৰিব 5,550তে সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু ইয়াতে পতিখিনি দেখুৱাই দিওঁ ইয়াৰ হৈছে ইয়াতে পতি ইয়াতে কৰি দিয়া হৈছে ফুল পতিকৈ থাকিব ইয়াতে চাব পাৰে চাদৰ কাষৰ বাবে আৰু ইয়াৰ পৰা এটা পতি যাব ব্লাউজৰ পিছৰ বাবে আৰু এইটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 5,500তে
আৰু এয়া হৈছে ইয়াতে মেখেলা মেখেলাখনে চাওক ফুলবোৰ ইমানটো পলিকে কৰিছে এয়া হৈছে ইয়াতে মেখেলাখন মাত্ৰ ল'ব পাৰিব এইটো 5550 তে কালাৰটো বহুতে বেছি ধুনীয়া য়েল্লো কালাৰতে হয় সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব আৰু ফিনিচিং ধুনীয়া ডিএমচি বুটে ৱৰ্ক কৰা বুটে এনো কালাৰ নাযায় আপোনালোকৰ গাৰ্ড কৰিছে 4টা বুটা 5550 ল'ব পাৰিব নেক্সট ডে যাও নেক্সট লৈ আহিছো আপোনালোকৰ বাবে এইটো সি গ্ৰীণ কালাৰতে এইটো জোৰা ডিএমচি হুটে ৱৰ্ক কৰিছে লগতে চাওক সি গ্ৰীণ কালাৰ হয় কালাৰটো বহুতে বেছি ধুনীয়া ঘাইয়া দুটাকো কৰি দিয়া হৈছে মাল্টি কালাৰতে আৰু লগতে কাট কৰি দিয়া হৈছে তিনিটাকো বুটা কালাৰ কম্বিনেশ্যন বহুতে বেছি ধুনীয়া হয় আৰু ইয়া হৈছে ইয়াতে চাদৰৰ আঁচলটো এইটো আপোনালোকে ল'ব পাৰি যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি সোনকালে আমাক হোৱাটছএপত গৈ যোগাযোগ কৰি ল'ব আৰু ইয়াতে পটিবোৰ দেখুৱাইটো বাৰু পটি আপোনালোকে চাদৰৰ কাষৰ বাবে পুৰা ফুল পটিকো পাই যাব আৰু ইয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকে থাকিব ইয়াৰে ব্লাউজৰ পিছটো যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি আমাক গৈ হোৱাটছএপত যোগাযোগ কৰি ল'ব স্ক্ৰীনত যিহেতু হোৱাটছএপ নম্বৰটো দিয়া হৈ আছে তাতে সকলোবোৰ ডিটেইলছ আপোনালোকক জনাই দিয়া হ'ব আৰু ইয়া হৈছে যে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি আমাক হোৱাটছএপত যোগাযোগ কৰিব নেক্সটলৈ যাওঁ নেক্সট লৈছে আপোনালোকৰ বাবে ব্লেক কালাৰতে এইটো মিচিং জোৰা ঘাই ইয়াতে বিচনী ঘাইতে কৰি দিয়া হৈছে আৰু ফুলখিনি কৰিছে ডিএমচি হুটাৰে কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো চাওক এনেধৰণৰ ইয়াতে চাদৰ আঁচলটো কৰিছে কালাৰ মাল্টি কালাৰ মাত্ৰ ল'ব পাৰিব 5550 গাটো আপোনালোকৰ বুটা তিনিটাকৈ মাল্টি কালাৰ লগতে ঘনকৈ কৰিছে আৰু ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো মাত্ৰ ল'ব পাৰিব এইটো জোৰাযোৰ 5550 তে আৰু পটিবোৰ আপোনালোকক দেখুৱাই দিওঁ বাৰু ইয়া হৈছে ইয়াতে চাওক পটিবোৰ পটিয়াতে কৰি দিয়া হৈছে চাদৰ কাষৰ বাবে ফুল পটিকৈ লগতে এয়া হৈছে ইয়াতে আপোনালোকৰ ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকে থাকিব ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইটো জোৰাযোৰ 5550 5550 তে আৰু এয়া হৈছে ইয়াতে মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ বাৰু এয়া হৈছে যে মেখেলাখনে চাওক ফুলবোৰ ইমানটো পলিকে কৰিছে কামৰ ফিনিচিং বহুতে ধুনীয়া আৰু আপোনালোকৰ মিচিং টপৰ এইটো কাৰণে বেছি ভাল হয় পটবিনিবোৰ বছৰ ধৰি পিন্ধিলেও কাপোৰযোৰ যেইবাৰে পিন্ধি নুধুৱক কাপোৰযোৰ একদমেই বেছি বেয়া হৈ নাযায় মাত্ৰ ল'ব পাৰিব 5550 তে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ষ্টেপল কটনৰ হোৱাইটৰ জোৰা লৈ আহিছোঁ যিবোৰ ইয়াত আপোনালোকৰ ৱাশ্বেবলো হয় পিন্ধিও আৰামদায়ক পাব নামঘৰ মন্দিৰ সকলোতে আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰিব ফাৰ্ষ্টতে আপোনালোকক চকলেট কালাৰতে এইযোৰ দেখুৱাই লৈছোঁ ফুলৰ কালাৰটো ইয়াৰে বাৰু বেলেগ কালাৰ আছে মই এইযোৰ আপোনালোকক দেখুৱাই যাম আপোনালোকে স্ক্ৰীনশ্বট মাৰি কিনে আমাক হোৱাটছএপত যোগাযোগ কৰি ল'ব ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো ইয়াতে চাওক চাদৰ আঁচলটো এনেধৰণকো কৰিছে ঘাই বিচনী ঘাই কৰিছে আৰু গাত কৰি দিয়া হৈছে ইয়াতে দুটাকো বুটা এনেধৰণকো চকলেট কালাৰ হ'ব আৰু ইয়া হৈছে চাদৰ আঁচলটো এইযোৰ আপোনালোকে ল'ব পাৰিব 1650 1650 এইযোৰ জোৰা ল'ব পাৰিব আৰু কাপোৰটো ধুনীয়া আছে আৰু লগতে এয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে হাফ পটিকো 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাযোৰ 1650 তে সোনকালে স্ক্ৰীনশ্বট মাৰিব নেক্সট লৈ আহিছোঁ ৰাণী পিংক কালাৰটো এইযোৰ বহুতে বেছি ভাল হয় যিহেতু সেম ডিজাইন হয় কাপোৰৰ মেটেৰিয়েল সেম প্ৰাইচ একে গতিকে ওপৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব এইযোৰ ৰাণী পিংক হয় এইযোৰ ল'ব পাৰিব আপোনালোকে 1650 তে ষ্টেপল কটনৰ হোৱাইটৰ জোৰা নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ৰয়েল ব্লু কালাৰ 1650 সোনকালে স্ক্ৰীনশ্বট মাৰি ল'ব 1650 তে এইযোৰ জোৰাটো ল'ব পাৰিব নেক্সটত আছে আপোনালোকৰ পাৰ্পল কালাৰ যদি এইযোৰ ল'ব বিচাৰিছে আপোনালোকে এইযোৰ স্ক্ৰীনশ্বট মাৰিব নেক্সটৰ লাষ্ট এইযোৰ ৰেড কালাৰ হয় এইযোৰ বাৰু মেলিয়ে দেখুৱাই দিছোঁ এইটো এনেকুৱা হ'ব খাই ইয়াতে বিচনী খাই কৰিছে গাত কৰি দিয়া হৈছে ইয়াতে দুটাকো বুটা আৰু এনেধৰণৰ হ'ব ইয়াৰে চাদৰৰ আঁচলটো আৰু এইযোৰ জোৰাযোৰ ল'ব পাৰিব আপোনালোকে 1650 তে লগতে ইয়া হৈছে ইয়াতে মেখেলাখনৰ ফুলবোৰ ইমানটো পলিকে কৰিছে আৰু মেখেলাখনৰ লগতে পটি আৰু ব্লাউজৰ পিছ এটেচ হৈ আছে পটিয়াতে 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ ষ্টেপল কটনৰ ৰেড কালাৰ ফুল যিহেতু কালাৰ অপশ্যনখিনি মই দেখুৱালোৱে এইযোৰ ল'ব পাৰিব 1650 তে স্ক্ৰীনশ্বট মাৰিব নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ ৰাণী পিংক কালাৰতে এইযোৰ চেল বৰ্ডাৰ দিয়া মিচিং জোৰা খাই ইয়াত কৰতি ঘাইটো কৰিছে মাল্টি কালাৰতে আৰু ফুলখিনি সূতা ফুল যদিও ফিনিচিং বহুত ধুনীয়া আৰু হেভিকো ৱৰ্ক কৰিছে ইয়া চাওক চাদৰ আঁচলটো এনেধৰণকো কৰি দিয়া হৈছে বহুতো উপলেকি ইয়াৰে ফুলবোৰ থাকিব আৰু ইয়া হৈছে ইয়াতে চেল্ফ পাৰি গাত কৰিছে মাল্টি কালাৰতে বক্স ডিজাইনতে বুটা এইযোৰ ল'ব পাৰিব 5000 মাত্ৰ ল'ব পাৰিব 5000 টকাতে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই ব্লাউজৰ পিছৰ কাৰণে চাব পাৰে এইটো পটিয়াতে ফুল পটি এটা ব্লাউজৰ পিছৰ বাবে ৰাখিছে এইটো হৈছে আপোনালোকৰ ব্লাউজৰ পিছটো আৰু মেখেলাখন দেখুৱাই দিওঁ বাৰু এনেধৰণৰ হ'ব আপোনালোকৰ মেখেলাৰ ফুলবোৰ ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ জোৰাযোৰ 5000 তে নেক্সট লৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে
oi এইযোৰ আছে চাগে হয় নেকি এইযোৰ কি অৰ্ডাৰ হোৱা যোৰ নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাওক ৰেড কালাৰতে এইটো লৈ আহিছোঁ পদ্মিনী বাই পদ্মিনী মিচিং যোৰা চেলপাৰী হয় সূতা ফুলে ৱৰ্ক কৰিছে চাদৰ আচলতে ঘাইয়া দুটাকো কৰিছে বিচনীকে আৰু এয়া হৈছে ইয়াতে চেলপাৰীটো পাহাৰ ডিজাইনত কৰিছে লগতে গাঁত কৰি দিয়া হৈছে তিনিটাকৈ বুটা এইটো যোৰাটো ল'ব পাৰিব 4550তে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই ব্লাউজৰ পিছৰ কাৰণে চাব পাৰে এইটো এটা হাফ পটি ৰাখিছে ব্লাউজৰ পিছৰ বাবে আৰু ইমানটো ডাঙৰকৈ থাকিব ইয়াৰে ব্লাউজৰ পিছটো আৰু এয়া হৈছে আপোনালোকৰ মেখেলাখনে ফুলবোৰ ইমানটো পলেকে কৰিছে মাত্ৰ ল'ব পাৰিব এইটো যোৰাটো 4550তে নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ পাৰ্পল কালাৰটো এইযোৰো বহুতে ধুনীয়া হয় আৰু ফুলখিনি আপোনালোকৰ সূতা ফুলে ৱৰ্ক কৰিছে যদিও ফিনিচিংটো ধুনীয়া এয়া হৈছে ইয়াতে চাদৰ আঁচলটো এইটো ডিজাইনত কৰিছে লগতে গাঁত কৰি দিয়া হৈছে দুটাকৈ বুটা কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় পাৰ্পল কালাৰতে এইটো মিচিং যোৰা লৈ আহিছোঁ পদ্মিনী বাই পদ্মিনী আৰু এইটো আপোনালোকে ল'ব পাৰিব 3450তে আৰু ইয়াতে দেখুৱাই দিওঁ মই পটিবোৰ এয়া হৈছে ইয়াতে পটি ইয়াতে কৰি দিয়া হৈছে এনেধৰণকৈ হাফ পটিকো 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰিছে ব্লাউজৰ পিছৰ বাবে এইটো ল'ব পাৰিব মাত্ৰ 3450 3450তে আৰু এয়া হৈছে ইয়াতে মেখেলা চাওঁ মেখেলাখনো ফুলবোৰ ইমানটো পলেকে কৰিছে যদি এইযোৰ ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু যদি বেলেগ কিবা যোৰা বা কালেকশ্যন চাব বিচাৰে মোক আপোনালোকে কমেণ্ট কৰি কিনে জনাব পাৰে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে মেজেণ্টা কালাৰ টাইপে আৰু এইটো লৈ আহিছোঁ মিচিং যোৰা পদ্মিনীব এইটোৰ প্ৰাইচটো বহুতে কম প্ৰাইচত পাই যাব চাওক এনেধৰণৰ হ'ব ইয়াৰে চাদৰ আঁচলটো এনেধৰণকো কৰিছে গাটো আপোনালোকক বুটা বুলি ক'বলৈ এইটো ডিজাইনত কৰিছে চিম্পলকে আৰু এইটো ল'ব পাৰিব 3450 3450তে আৰু ইয়াতে পটিবোৰ দেখুৱাই দিওঁ পটি এনেদৰে পাই যাব হাফ পটিকো 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা ইয়াতে কৰি দিয়া হৈছে ব্লাউজৰ পিছৰ বাবে মেখেলাখন আপোনালোকক দেখুৱাই দিওঁ বাৰু এয়া হৈছে ইয়াতে মেখেলা চাওক মেখেলাখনে ফুলবোৰ মানে ডিজাইনটো আৰু ইমানটো পলিকে কৰিছে মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাটো 3450তে আৰু নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে পেৰট গ্ৰীণ কালাৰটো এইটো লৈ আহিছোঁ চেমি নুনি যোৰা পদ্মিনী নুনি বোৱা আৰু DMC সূতাৰে ৱৰ্ক কৰিছে ডিজাইনটো বহুতে বেছি হেভি প্লাছ ইয়াত আপোনালোকৰ ৰেডি টু ৱেৰ ভাগে পাই যাব এইটো যোৰাটো কেৱল আপোনালোকৰ ব্লাউজৰ পিছৰে চিলাবলৈ বাকী এয়া হৈছে ইয়াতে চাদৰ আঁচলটো খাইটো বাৰু ডুৱেল কালাৰ হয় ৰেড এণ্ড ব্লেক বাকীখিনি মাল্টি কালাৰ থাকিব ফুল এয়া চাওক চাদৰ আঁচলটো এনেধৰণকো কৰিছে দহি চহি আপোনালোকৰ তিনিটাকৈ মাল্টি কালাৰতে বাতি দিয়া হৈছে আৰু গাঁত কৰি দিয়া হৈছে তিনিটাকৈ বুটা কাপোৰযোৰ বহুতে বেছি ধুনীয়া হয় পেৰট গ্ৰীণ কালাৰতে হ'ব এইটোৰ হেভি চেমি নুনি যোৰা লৈ আহিছোঁ পিয়ৰ DMC সূতাৰে ইয়াতে ফুলবোৰ ৱৰ্ক কৰিছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে 6800 6800তে এইযোৰ ল'ব পাৰিব আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে এটা পাহাৰ ডিজাইন লগতে ইমানটো ডাঙৰকৈ থাকিব ব্লাউজৰ পিছটো আৰু মেখেলাখন দেখুৱাই দিওঁ বাৰু এয়া হৈছে ইয়াতে মেখেলাখনে ফুলবোৰ ইমানটো পলেকে কৰিছে যদি এইটো পেৰট গ্ৰীণ কালাৰতে হেভি চেমি নুনিটো ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰিব মাত্ৰ ল'ব পাৰিব 6800তে DMC সূতাৰে ৱৰ্ক কৰা নেক্সট লৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে লাইট এটা স্কাই ব্লু কালাৰতে লৈ আহিছোঁ এইযোৰ মিচিং যোৰা পদ্মিনী বাই পদ্মিনী হয় এইটো আচলতে আপোনালোকৰ দিগত বৈছে হোৱাইট কালাৰ বাণীত বৈছে স্কাই ব্লু কালাৰ সেয়েহে এইটো এটা লাইট কালাৰ হৈ পৰিছে চাদৰ আঁচলটো এনেধৰণৰ থাকিব কালাৰ ইয়াতে মাল্টি কালাৰ কৰিছে আৰু দেখিবলৈ বহুত বেছি ভাল লাগিছে কালাৰটো যিহেতু মৰম লগা কালাৰ আৰু গাত এনেধৰণৰ চাপৰে আপোনালোকক বৰফি টাইপ বুটা টাইপ এনেধৰণকো মাল্টি কালাৰতে বুটাবোৰ কৰিছে আৰু এয়া থাকিব ইয়াৰে চাদৰৰ আঁচলটো আৰু এইযোৰ যদি ল'ব বিচাৰিছে স্ক্ৰীনশ্বট মাৰি সোনকালে অৰ্ডাৰ কৰি ল'ব এয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো হোৱাটছএপত যোগাযোগ কৰি ল'ব এইযোৰ আৰু এয়া হৈছে ইয়াতে ব্লাউজৰ পিছটো ইয়াতে পটিবোৰ আপোনালোকক দেখুৱাই দিওঁ পটি ইয়াতে চাদৰৰ কাষৰ বাবে ফুল পটি কৰিছে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো যিহেতু মই দেখুৱালোৱে হেভি এটা ডিজাইন আছিলে আৰু এয়া হৈছে ইয়াতে মেখেলাখনে চাওক ফুলবোৰ ইমানটো পলেকে কৰিছে যদি এইটো ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু নেক্সট লৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে গ্ৰীণ কালাৰতে এইযোৰ মিচিং যোৰা পদ্মিনী বাই পদ্মিনী লৈ আহিছোঁ ঘাই ইয়াতে কৰতি ঘাই কৰিছে কালাৰ পুৰা মাল্টি কালাৰতে হয় এইটো আপোনালোকে ল'ব পাৰিব 5000 টকাতে এয়া হৈছে ইয়াতে চাদৰ আঁচলটো চাওক তিনিটাকৈ ইয়াতে কৰতি ঘাই কৰিছে মাল্টি কালাৰতে আৰু লগতে গাত এনেধৰণৰ হেভিকৈ বুটা থাকিব 5000ত এইযোৰ গ্ৰীণ কালাৰতে হেভি এইযোৰ মিচিং যোৰাযোৰ আপোনালোকে ল'ব পাৰিব আৰামছে ধুব পাৰিব ৱাশ্বেবল হয় যিহেতু এইবোৰ সেই যোৰা বছৰ ধৰি এনেদৰে থাকিব আৰু আহিলে আৰু এয়া হৈছে ইয়াতে পটিবোৰ পটিয়াতে ফুল পটিকো কৰিছে ইয়াতে 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে আৰু ইয়াতে আপোনালোকক দেখুৱাই দিওঁ মই
এয়া হৈছে ইয়াতে মেখেলা চাওক মেখেলাখনে ফুলখিনি ইমানটো পলৈকে কৰিছে এয়া হৈছে ইয়াতে মেখেলাখন মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 5000তে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে গেৰোহে লৈছে চৰি চেমিনুনি লৈ আহিছোঁ আপোনালোকৰ বাবে এযোৰ যোৰা ৰয়েল ব্লু কালাৰতে চেমিনুনি এযোৰ যোৰা লৈ আহিছোঁ ঘাইয়াত বিচনী ঘাই কৰিছে কালাৰ পুৰা মাল্টি কালাৰ কৰি দিয়া হৈছে আৰু ফুলখিনি ইয়াতে DMC সূতাৰে ৱৰ্ক কৰিছে এয়া হ'ব ইয়াতে চাদৰ আঁচলটো চাওক এনেধৰণকৈ চাদৰ আঁচলটো কৰি দিয়া হৈছে আৰু গাত কৰি দিয়া হৈছে চাৰিটা চাৰিটাকৈ মাল্টি কালাৰ বুটা এইযোৰ ল'ব পাৰিব 6800 6800তে এইযোৰ ৰয়েল ব্লু কালাৰতে চেমিনুনি পদ্মিনী নুনি বা যোৰাযোৰ ল'ব পাৰিব এতিয়াতো গৰম দিন হয় এনেকুৱা চেমিনুনি কাপোৰ পিন্ধি আপোনালোকে বহুতে বেছি ভাল পাব আৰামদায়ক হ'ব আৰু এয়া হৈছে ইয়াতে পটিবোৰ ফুল পটিকৈ চাদৰৰ কাষৰ বাবে আৰু এইটো হৈছে ব্লাউজৰ পিছৰ কাৰণে ডিজাইনটো লগতে ইমানটো ডাঙৰকৈ থাকিব ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব এইযোৰ যোৰাযোৰ 6800তে আৰু ইয়া হৈছে ইয়াতে মেখেলা চাওক মেখেলাখনৰ ফুলখিনি ইয়াতে ইমানটো পলৈকে ৱৰ্ক কৰি দিয়া হৈছে যদি এইযোৰ ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰিব 6800তে এইযোৰ ল'ব পাৰিব আৰু নেক্সটলৈ চাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে ব্লেক কালাৰতে এইযোৰ মিচিং যোৰা পদ্মিনী বাই পদ্মিনী ঘাই ইয়াত বিচনী ঘাই কৰিছে কালাৰ কিন্তু ইয়াতে পুৰা মাল্টি কালাৰতে ৱৰ্ক কৰি দিয়া হৈছে ইয়া হৈছে ইয়াতে চাওক চাদৰ আঁচলটো বহুতে বেছি ওপৰলৈকে ফুলখিনি ৱৰ্ক কৰিছে হেভিলি আৰু লগতে গাত কৰি দিয়া হৈছে এটা এটাকৈ বুটা এইযোৰ আপোনালোকে যদি ল'ব বিচাৰে সোনকালে স্ক্ৰীনশ্বট মাৰিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে 4000তে সোনকালে স্ক্ৰীনশ্বট মাৰি যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু ইয়াতে পটিবোৰ আপোনালোকক দেখুৱাই দিওঁ পটি ইয়াতে এনেধৰণকৈ কৰি দিয়া হৈছে চাওক হাফ পটিকৈ ইয়াতে 7টাকৈ থাকিব 6টা চাদৰ কাষৰ বাবে আৰু এটা কৰি দিয়া হৈছে ইয়াতে ব্লাউজৰ পিছৰ বাবে এয়া হৈছে ইয়াতে ব্লাউজৰ পিছটো মাত্ৰ ল'ব পাৰিব 4000তে এইযোৰ ব্লেক কালাৰতে মিচিং যোৰাযোৰ আৰু ইয়াতে দেখুৱাই দিওঁ মই আপোনালোকক মেখেলাখন এয়া হৈছে ইয়াতে মেখেলাখনে ফুলখিনি ইমান টুপলৈকে কৰিছে যদি এইযোৰ ল'ব বিচাৰিছে সোনকালে স্ক্ৰীনশ্বট মাৰিব মাত্ৰ ল'ব পাৰিব 4000তে নেক্সটলৈ যাওঁ নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে সি গ্ৰীণ কালাৰতে এইযোৰ লৈ আহিছোঁ চেমিনুনি যোৰা পদ্মিনীত নুনি বোৱা এইযোৰ সি গ্ৰীণ কালাৰতে লৈ আহিছোঁ যোৰা আৰু এইযোৰটো কম প্ৰাইজত পাব মাত্ৰ ল'ব পাৰিব 3150তে ল'ব পাৰিব ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো চিম্পল হয় যিহেতু ৰেড এণ্ড গ'লগে এইযোৰ আপোনালোকে ল'ব পাৰিব 3150তে এইযোৰ যোৰাযোৰ ল'ব পাৰিব ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো লগতে গাত কৰি দিয়া হৈছে দুটাকৈ বুটা হয় আৰু পোহৰটো যিহেতু কম হৈ গ'ল কাৰেণ্টটো গ'লগে অলপমান এনেদৰে মেনেজ কৰি ল'ব ইয়া হৈছে ইয়াতে চাদৰ আঁচলটো এইযোৰ ল'ব পাৰিব 3150তে আৰু ইয়াতে দেখুৱাই দিওঁ মই আপোনালোকক পটিবোৰ ইয়া হৈছে ইয়াতে পটি চাওক পটিবোৰ ইয়াতে এনেধৰণকৈ কৰি দিয়া হৈছে হাফ পটিকৈ 7টা 6টা চাদৰ কাষৰ বাবে আৰু এটা ব্লাউজৰ পিছৰ বাবে মাত্ৰ ল'ব পাৰিব এইযোৰ সি গ্ৰীণ কালাৰতে চেমিনুনি যোৰাযোৰ 3150তে আৰু ইয়া হৈছে ইয়াতে মেখেলাখনো ফুলবোৰ ইমানটো পলৈকে কৰিছে যদি এইযোৰ ল'ব বিচাৰিছে সোনকালে কাপোৰযোৰ স্ক্ৰীনশ্বট মাৰি ল'ব আৰু নেক্সট লৈ আহিছোঁ আপোনালোকৰ বাবে চাওক ৰেড কালাৰতে এইযোৰ DMC সূতাৰে ৱৰ্ক কৰা এইযোৰ বহুতেই ধুনীয়া মিচিং যোৰা লৈ আহিছোঁ আপোনালোকৰ বাবে আৰু এয়া হৈছে ইয়াতে চাদৰ আঁচলটো চাওক এনেধৰণকৈ ৱৰ্ক কৰি দিয়া হৈছে দুটাকৈ বিচনী ঘাই দি কিনে ফিনিচিং বহুতেই বেছি ধুনীয়া আৰু গাত এনেধৰণকৈ হেভিকৈ বুটাবোৰ ৱৰ্ক কৰিছে এইযোৰ ল'ব পাৰিব 5500তে এইযোৰ আপোনালোকে ৰেডতে মিচিং যোৰাযোৰ আৰু লগতে পটিবোৰ ইয়াতে দেখুৱাই দিওঁ এয়া হৈছে ইয়াতে পটি চাওক পটিবোৰ ইয়াতে ফুল পটিকো কৰিছে চাদৰ কাষৰ বাবে 6টা এটা ব্লাউজৰ পিছৰ বাবে ৰাখিছে এইটো ব্লাউজৰ পিছটো আৰু মেখেলাখন দেখুৱাই দিওঁ বাৰু এয়া হৈছে ইয়াতে মেখেলা চাওক মেখেলাখনে ফুলবোৰ ইমানটো পলৈকে কৰিছে এইযোৰ ল'ব পাৰিব 5500 সোনকালে স্ক্ৰীনশ্বট মাৰি কিনে যোৰাযোৰ অৰ্ডাৰ কৰি ল'ব আৰু যদি বেলেগ কিবা চাব বিচাৰে মোক নিশ্চয় আপোনালোকে কমেণ্ট কৰি কিনে জনাই থ'ব আৰু এতিয়ালৈ আজিলৈ ইভিনিং লাইভটো ইয়াতে শেষ কৰোঁ কাৰণ যিহেতু বহুতখিনি সময় হৈ গ'ল মৰ্ণিং আপোনালোকক লৈ আহিম নিউ কালেকশ্যনৰ সৈতে আকৌ লগ পাম সকলোৱে মৰ্ণিং লাইভতে জইন হৈ ল'ব কাইলৈ আৰু এতিয়ালৈ ইয়াতে সামৰিছোঁ আৰু ধন্যবাদ সকলোকে ইমানখিনি সময় আপোনালোকে আমাক দিয়াৰ বাবে আমাৰ লাইভত জইন হৈ থকাৰ বাবে আৰু যদি আমাৰ কালেকশ্যনসমূহ চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ পেজটো নিশ্চয় ফ'ল' কৰি ৰাখিব যাতে ৰেগুলাৰ এনেধৰণৰ ধুনীয়া কালেকশ্যনসমূহ চাবলৈ পাই থাকে আৰু এতিয়ালৈ ইয়াতে সামৰিছোঁ সকলোকে নমস্কাৰ ধন্যবাদ আৰু শুভৰাত্ৰি